আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এটি বিশেষ নোটিফিকেশনৰ বিষয়ে জনাম যেটো আহিছে কন্ট্ৰাকচুৱেল শিক্ষক নিযুক্তিৰ লগত জড়িত এছএছএৰ ফালৰ পৰা এটি বিশেষ নোটিফিকেশন পাবলিশ কৰিছে আজিৰ দিনটোত ইয়াতে কিছু কন্ট্ৰাকচুৱেল শিক্ষকে আবেদন কৰাৰ ডেট শিডিউল দিয়া হৈছে হবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম কি ক্ৰাইটেৰিয়া লাগিব কি ডকুমেন্টস লাগিব কোনে আবেদন কৰাৰ সুযোগ পাব হবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল ফৰত ৰাখি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অৱতীৰবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ 2025ত এটি বিশেষ নোটিফিকেশন পাবলিশ কৰিছে এছএছএৰ ফালৰ পৰা ইয়াতে উল্লেখ কৰা হৈছে যে 2020 চনত যেটো আছিল 24/9/2020 এটি এডভাইসমেন্ট পাবলিশ কৰিছিলে যি এডভাইসমেন্টটো আছিল এছএছএৰ ফালৰ পৰা কন্ট্ৰাকচুৱেল টিচাৰ লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী সায়েন্স এণ্ড আৰ্টস যি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তেখেতসকলে আবেদন মানে এডভাইসমেন্ট কৰিছিলে আপোনালোকে এডভাইসমেন্ট নম্বৰটো উল্লেখ কৰা হৈছে যে এই এডভাইসমেন্টটো পাবলিশ কৰিছিলে আৰু এই এডভাইসমেন্টৰ এগেইনষ্টত সিটেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলক তেওঁলোকক সুযোগ দিয়া হোৱা নাছিল যাৰ বাবে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু হাইকোৰ্টৰ বিভিন্ন ধৰণৰ অৰ্ডাৰ ইয়াত আছে হাইকোৰ্টৰ অৰ্ডাৰখিনি উল্লেখ কৰি দিয়া হৈছে এই নোটিফিকেশনত আৰু এই নোটিফিকেশনত উল্লেখ কৰা মতে যিসকল প্ৰাৰ্থীয়ে পিটিশনাৰ আছিল তেখেতসকলক পুনৰ আবেদনৰ সুযোগ দিয়া হৈছে আবেদনৰ ডেট শিডিউল দিয়া হৈছে সময় দিয়া হৈছে মিডনাইট 17th জুলাই 2025 টু মিডনাইট 27 জুলাই আপোনাৰ দিছে 2025 মানে 17ৰ পৰা 27 জুলাই লৈকে তেখেতসকলে আবেদন কৰাৰ সুযোগ পাব আৰু তেওঁলোকৰ যিখিনি ডকুমেন্টস লাগিব ডকুমেন্টসখিনি ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে এছএছএৰ যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰি প্লে আপোনালোকে পাব পাৰিব আবেদনৰ এই মানে ডকুমেন্টসখিনি এবাৰ চাই লব তো নিশ্চয় আপোনালোকৰ বাবে যিসকল প্ৰাৰ্থী মানে সিটেট কোৱালিফাই কৰা প্ৰাৰ্থী যিসকলে ইতিমধ্যে সেই এডভাইসমেন্টৰ যেটো সময় আছিল সেই সময়ত তেখেতসকলে যেটো আবেদন কৰি থৈছিলে তেখেতসকলৰ কাৰণে কিন্তু কোনো ধৰণৰ আবেদন কৰা নহব আৰু তেখেতসকলৰ ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে যি তালিকা পাবলিশ কৰিব সেই মতে তেখেতসকলে ডকুমেন্টস ভেৰিফিকেশনলৈ যাব লাগিব তো বন্ধুসকল নিশ্চয়কৈ উল্লেখ কৰিছে ইয়াত উল্লেখ কৰা হৈছে যে সিটেট ক্যান্ডিডেট হু এপ্লাইড আৰ্লিয়াৰ এণ্ড ইন দ্য টাৰ্ম অফ প্ৰেজেন্ট নোটিফিকেশন উইল বি কল্ড ফৰ ভেৰিফিকেশন তো ভেৰিফিকেশনত মতা হ'ব যিসকলে অলৰেডি আবেদন কৰি থৈছে তেখেতসকলে পুনৰবাৰ আবেদন কৰিব নালাগে আৰু যিসকলে আবেদন কৰিব তেওঁলোকক এটাকৈ ইউনিক নম্বৰ দিয়া হ'ব আৰু এই ইউনিক নম্বৰটো আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখিব আৰু এই প্ৰিন্ট আউট কৰা নম্বৰটো আপোনাৰ ফাৰ্দাৰ যেটো ভেৰিফিকেশন হ'ব সেই সময়ত আহিব কামত লাগিব তো নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে যে সিটেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থীয়ে তেওঁলোকক 2020 চনৰ 24/9/2020 যেটো এডভাইসমেন্ট দিছিলে এছএছএৰ কন্ট্ৰাকচুৱেল লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী শিক্ষকৰ বাবে তেখেতসকলক যি বঞ্চিত কৰা হৈছিলে তেখেতসকলৰ বাবে এই বিশেষ নোটিছটো দিয়া হৈছে আৰু সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰিব যিসকল পিটিশনাৰ আছিল তো সময়সীমা দিয়া হৈছে 17 জুলাইৰ পৰা 27 জুলাই মিডনাইট লৈকে তো নিশ্চয়কৈ কথাখিনি গম পালে তো বন্ধুসকল আমি পৰৱৰ্তী নেক্সট ভিডিঅ'ত এইটো নোটিছৰ ওপৰত আৰু ডিটেইলছত আলোচনা কৰিম জাস্ট আপোনালোকক এই খবৰখিনি জনোৱাৰ চেষ্টা কৰিলো ভাল পাই নিশ্চয়টি লাইক কৰিব এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব